আহি পিনে মোৰ বেহুচ সেইখিনিতে পৰি যাব লওঁতে মোক ভিতৰলৈ আনিছে। ভিতৰলৈ আনি পিনে মোৰ চিঞৰি দিবলৈ লওঁতে মুখখনত মোৰ মানুহজনে এনেকে টিপা দিছে, কৈছে তই নিচিঞৰিবি। মায়ে মোক হাতখন তাকে পাক মাৰি ধৰিছে আৰু দৰ্জাখনত ঠেকনি দিছে 3ডাল, মই খুলি যাব যাতে নোৱাৰো। মই কৈছো যে মই বৰ্তাহঁতক কৈ দিম, মোৰ দাদাহঁতক কৈ দিম, মই সিহঁতৰ ঘৰত যাওঁ। সেইদৰে কোৱা দেখি মোক মানে হাতত এনেকে ধৰি মুখত টিপা দিছে, বিচনাখনত শুৱাই থৈছে। তেনেকুৱা স্থলত মই ছোৱালীজনী বুকুতে লৈ মই বৰ্তাহঁতৰ ঘৰলৈ যেনে তেনে মই দৰ্জাখন খুলি দৌৰ মাৰিছো আৰু বৰ্তাহঁতলৈ যোৱা মানে সিহঁতি কাপোৰ কানি পিন্ধি মুঠতে মানে এই কেইছেকেণ্ডৰ ভিতৰতে কাপোৰ কানি পিন্ধি আহি স্কুটি লৈ পিনে পলাই গুচি যায় 2জন। এই 2জন কি হয় তোমাৰ? মোৰ মানুহজন আৰু মোৰ মা, মোৰ নিজৰ মা। মাৰ নাম কি? ভনেশ্বৰী ৰাজবংশী। আৰু মানুহজনৰ নাম? মানুহজনৰ নাম প্ৰণৱ সোণোৱাল। এইখন কি গাঁও? এইখন আদৰ্শ গাঁও। আদৰ্শ গাঁও। হয়। এতিয়া এই বিষয়ত পুলিচৰ কাষ চাপিছে নেকি? হয়, এখন এজেহাৰ দিছো কালি গৈ পিনে দি থৈ আহিছো। এতিয়ালৈকে পুলিচে মোক কোনো যোগাযোগ কৰা নাই। এতিয়া মই মুঠতে উচিত সিহঁতি শাস্তি পোৱাটো মুঠতে মোক লাগে আৰু সিহঁতৰ 2জনক মোৰ সন্মুখত মুঠত লাগে। মোৰ পুলিচে উচিত মুঠতে মোক শাস্তিটো সিহঁতক দিয়ক, মোক ন্যায় দিয়ক, মই সেয়াই বিচাৰো। মোৰ ছোৱালীজনীক লৈ মই কেনেকে থাকিম আৰু মোৰ হাজবেণ্ডে মৌচুম প্ৰণৱ সোণোৱালে তেখেত পলাই গুচি গৈছে আৰু এই ছোৱালীজনী কণমানিজনীক লৈ মই ক'ত যাম, কেনেকে কৰিম, কি কেনেকে চলিম, মুঠতে মোক সেইভাৱে ন্যায় লাগে আৰু এই ছোৱালীজনী কণমানিজনীক লৈ মই কি কৰিম। কাক লৈ পলাই গৈছে? মোৰ নিজৰ মা ধনেশ্বৰী ৰাজবংশীক লৈ পলাই গৈছে। এই ঘটনাটো কেতিয়া হৈছিল? ৰাতি 2টামান বজাত পৰহি। ঘটনাটো কেনেকে হ'বলৈ পালে? ক'ত হ'ল ঘটনাটো? ক'ত হ'ল? ঘটনাটো বাগানৰ মাজতে হৈছে। সিহঁতে মই আগৰ পিছে গমো পোৱা নাছিলো, সন্দেহো কৰা নাছিলো। সিহঁত 2জনক কেতিয়াও নিজৰ মা বুলি কৈ থাকে আৰু সি নিজৰ জোঁৱাই বুলি নাভাবি নিজৰ পুত্ৰ বুলি কৈ থাকে। অলপ দিনৰ আগত পাপাও দৰৱ খাই ঢুকাই গৈছে। মই আচলতে সেইবোৰ একো আগতে গম পোৱা নাছিলো আৰু তৎক্ষণাৎ সিহঁতক মই সেনেকুৱা অৱস্থাত দেখি মই বৰ্তাহঁতক ক'বলৈ যাওঁতে সিহঁত 2জন পলাই গুচি গৈছে। সেইদিনা ৰাতি আছিলে লেট্ৰিন কৰিবলৈ যাওঁ বুলি বাহিৰলৈ, প্ৰায় 2টামান বজাত। আৰু কি বুলি কয় উঠাত মই মানে নেযাওঁ বুলি গম পাইছিলে। ছোৱালীজনীৰ দেহাটো ঠিক নাছিলে, নেযাওঁ বুলি গমো পাইছিলে চাগে, সেইকাৰণে মোক মৌচুমক উঠাই দিবলৈ ক'লে। মৌচুম মানে কোন মৌচুম? মোৰ হাজবেণ্ড। মোৰ হাজবেণ্ডে উঠাই দিবলৈ ক'লে। তেওঁ উঠাই দিলোঁ মই আৰু উঠাই দিয়াৰ লগে লগে তেওঁ গুচি গ'ল। মোৰ টোপনিৰ পৰা জাগিলো আৰু বহু সময় সিহঁতি নাই অহা। মোৰ সন্দেহ জাগিলে। মই কি কৰিছে চাওঁ বুলি কৈ পিনি টৰ্চটো লৈ পিনি গ'লো হাততে কটাৰী এখন লৈ পিনে। গৈ পিনি মৌচম বুলি মোৰ মানুহজনকে আৰু মাকে মই মাতিছো। এনেকে কৈ টৰ্চটো ঘূৰাই পিনি মাৰি দিছো। মোৰ কাষতে সিহঁত 2জনক মই দেখি পাইছো।